তো বন্ধুসকল এতিয়া ইয়াৰ পৰা আমাৰ যোৱাৰ সময় ইয়াৰ পৰা যাওঁ আৰু আগলৈ সেইপিনে যাব পাৰিম নে নোৱাৰিম সেইপিনে গৈ চাওঁ নহ'লে আকৌ এইপিনে ঘূৰি যাম আৰু টাইমো হৈ গ'ল 1টা বাজিব হ'ল মই আহিছিলোঁ 9টামান বজাতে আৰু এতিয়া 1টা বাজি গ'লগৈ বলক এতিয়া ইয়াৰ পৰা যাওঁ আগত কি পাওঁ আপোনালোকক দেখুৱাম যদি পাওঁ ভালে খবৰ হ'ব যদি নাপাওঁ তেনেহ'লে ঘূৰি যামগৈ বলক এতিয়া তেতিয়াহ'লে গৈ থাকোঁ ইয়াৰ পৰা কি সুন্দৰ এটুকুৰা ঠাই আৰু আহি পাই গ'লোহি আৰু চাওক কিমান ধুনীয়া ঠাই চাওক আৰু এইপিনে এখন ওপৰত বাগান দেখিছে নহয় এখন ওপৰত বাগান আৰু এইখন দেখিছে নহয় সেইখন মই বাইকখন থৈ দিলোঁ ৰাখি দিছোঁ আৰু চাওক একদম তললৈ এখন বাগান আছে চাওক কিমান ধুনীয়া লাগিছে চাওক জেগাটো দেখিবলৈ মই আপোনালোকক দেখুৱামগৈ তলত গৈ বলক এতিয়া তললৈ যাওঁ এপাক তলত গৈ দেখুৱামগৈ বলক আৰু কিমান ওচৰে আৰু এখন বাগান কিমান তলত আছে চাওক বন্ধুসকল তলৰ বাগানখনৰ নামি যাওঁ আৰু চাওক সেইখন কিমান ওপৰত আছে আৰু এইখন কিমান তলত আছে চাওক কিমান ধুনীয়া জেগা এইবিলাক জেগালৈ মানে আহিবলৈ মন গৈ থাকে আৰু ঘূৰি যাবলৈ মন নাযায় আৰু এতিয়া টাইম ঠিক মানে 1টামান বাজি গৈছে আৰু যাবও হৈ গ'ল আমাৰ ইয়াৰ পৰা মই আপোনালোকক এই তলৰ বাগানখনৰ দৃশ্যখিনি সম্পূৰ্ণ দেখুৱাই ইয়াৰ পৰা আমি গুচি যামগৈ বলক আৰু কিমান দূৰলৈকে আছে বাগানখন আপোনালোকে চাই মানে শেষ কৰিব নোৱাৰিব বলক তেনেহ'লে মই আপোনালোকক দেখুৱাওঁ মেথুনটো এনেই দৌৰি আহিছে ওলাই আহি প্ৰায় ধৰিলে ন মিথুনে ধৰিলে নাই মেথুন নাই ডাঙৰি বাবা ধৰিলে ডাঙৰি বাবা ধৰিলে আছিলে ওলাইছে তাকো ইয়াতে ধৰি পেলাই যে কি কৈছে বচা বুলি কৈছে তেতিয়া সি লৰ মাৰিলে ন মাৰি পেলাই গছৰ মাৰি দিলে একেবাৰে একদম হাড়িটো ভাঙি পাহৰিলো হয় নেকি হাতীয়ে মানে একে খতম মাৰি দিলে খতম এই বন্ধুসকল মানে হাতীয়ে মানে মানুহজনক মানে খতমকৈ মাৰি থৈ গুচি গ'ল আজি অলপ দিনৰ আগত ন অলপ দিনৰ কথা হ'ল এতিয়া 4 বছৰ হ'ল হয় নেকি বাপৰে ইয়াক মাৰি পেলাই তাত এইফালে আৰু মাৰি দিলে হয় নেকি বাঁহ কাটিবলৈ গৈছিলে বাঁহ কাটিবলৈ যোৱা মানুহকো মাৰি দিলে এই একদম ওচৰ ওচৰি হৈ গ'ল মাৰি পেলাই সি এনেকৈ কৰিছে ৰাঙা নদী গা ধুলে এইফালে ৰঙা নদী আছে নেকি এইফালে ৰাঙা নদী আছে কপু বাগানটোৰ এইফালে বিয়া গৈছিলোঁ টোপনি লাগিছে দে তাত শুই তো ই আহোঁতে যে মোক আৱাজ দিলে এইফালে আহিছে ডাঙৰি বাবা এইফালে যে ভেটেনেৰী জংঘলটো তাত ঠচ যেনেকৈ উঠি বহি মোৰ ওচৰতে আহিলে একদম মই ওচৰত মাজত আহি পালে নহয় তেতিয়া মই একদম চাইকেলটো লৈ পেলাই একদম
বাগানৰ মাজৰে অন্য এটুকুৰাত জেগা পাই গ'লোঁ আৰু মোৰ বাইকখন তাতে পাৰ কৰি থৈ আহিছোঁ আৰু ইয়াতে এটা মানে ঘৰ দেখা পালোঁ ঘৰটো মানে আমি আগতে এটা যিটো ভিডিঅ' দেখুৱাইছিলোঁ সেইটো নহয় ইয়াত এটা বেলেগ এটা ঘৰ মানে সেইটো চাওক মোৰ সন্মুখত আছে গছৰ ওপৰত বনাই থৈছে আৰু দুটা গছৰ এনেকুৱা ফেৰেঙাৰ ওপৰত বনাই থৈছে মই আপোনালোকক দেখুৱাই দিছোঁ সেইটো চাওক সেইটো আৰু সম্পূৰ্ণ ভালকৈ দেখুৱাইছোঁ ওচৰৰ পৰা গৈ পিনি আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে ক'ব এবাৰ চাওক সেইটো ঘৰটো চাওক গছৰ ওপৰত কিমান ধুনীয়াকৈ বনাই থৈছে আৰু দুটা মানে গছৰ ফেৰেঙাতে এনেকৈ কৰি বনাই থৈছে চাওক আৰু এইটো ঘৰ কিহলে বনাই জানেনে এই বাগানৰ মাজে মাজে এৰিয়াত চাওক এইখন এখন প্ৰকাণ্ড ডাঙৰ বাগান হয় চাওক আৰু মই আপোনালোকক দেখুৱাই আহি আছোঁ আৰু এতিয়া যোনডোখৰ জেগা পালোহি সেই পাহাৰৰ পৰা বহুত দূৰ আহি পাই বুলি মই চাওক তথাপিতো মানে বাগান শেষেই হোৱা নাই চাওক ইমান ডাঙৰ বাগান চাওক এখন আৰু এই ঘৰটো যে মই কথা কৈছোঁ এই ঘৰটো চাওক বনাই থৈছে এইটো মানে বনাই থৈছে কি কাৰণে জানে এইটো চিকিউৰিটি হয় এটা হাতীৰ চিকিউৰিটি আচলতে ৰাতি যিবিলাক হাতী আহি পিনি উপদ্ৰৱ কৰে তেওঁলোকক মানে খেদিবৰ কাৰণে এইটো বনাই থয় চাওক কিমান ধুনীয়াকৈ ঘৰটো বনাই থৈছে চাওক আৰু চাওকচোন গছজোপা দুটা ডালত এনেকৈ ফেৰেঙাতে এনেকৈ ঘৰটো বনাই থৈছে চাওক চাওক বন্ধুসকল মই আছোঁ একদম তলত দেই ঘৰটো তলত আৰু চাওক ওপৰত একদম বাঁহেদি বনাই থৈছে ধুনীয়াকৈ আৰু এনেকৈ দুটা ডালতে মানে ঘৰটো তৈয়াৰী কৰি বনাইছে চাওক কিমান ধুনীয়া লাগে চাওক এইবিলাক জেগালৈ আহিলে মানে আৰু ব'লক এতিয়া তেনেহ'লে ইয়াৰ পৰা গৈ থাকোঁ আৰু আগত যদি কিবা ভাল বস্তু পাওঁ আপোনালোকক দেখুৱাম নহ'লে সিমানতে আজি সামৰি মাৰোঁ ব'লক আৰু আগত মোৰ থৈ আহিছোঁ এই বাইকখন আৰু এইটো এটা পুখুৰী চাওক এইটো এটা পুখুৰী মানে বাগানৰ যিবিলাক বাগানৰ মানে পানী দিবলৈ চাহ গছত পানী দিবৰ কাৰণে ষ্টক কৰিবৰ কাৰণে পানী ষ্টক কৰিবৰ কাৰণে এইটো এটা এনেকৈ খান্দি থয় ইয়াতে চাওক আৰু জেগাবোৰ কিমান ধুনীয়া চাওক আৰু আজি কোনো জনপ্ৰাণী নাই এইপিনে এটা নলা বৈ আহিছে এনেকৈ চাওক ইমান ধুনীয়া জেগা আৰু এইবিলাক জেগালৈ আহিবলৈ মনে নাযায় আৰু ক'ব আপোনালোকে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফ'ল' কৰি যাব মই এনেকৈ আপোনালোকক ভাল ভিডিঅ' দেখুৱাই যাম আৰু চাওক এইখন এখন চালি বনাই থৈছে ইয়াতে মানে তেওঁলোকে ৰেষ্ট কৰে ইয়াতে এতিয়া মই যেনেকৈ বহি পিনি ৰেষ্ট কৰিছোঁ তেওঁলোকে ৰেষ্ট কৰে আৰু ইয়াতে মানে চৌকাও বনাই থৈছে চাওক কিবাকিবি বনাই মেলি খায় আৰু পিছফালে এখন দেখিছেনে গোটেইখন মানে বহুত ডাঙৰ বাগান এৰিয়া হয় আৰু কি ক'ম ইয়াতকৈ আৰু আপোনালোকক কেনেকুৱা পাইছে খালি ভিডিঅ'টো কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু গৈ থাকোঁ ব'লক এতিয়া বেক চাইডে সেইখন দেখিছে নহয় সেইখন হৈ গ'ল গল্ফ ক্লাব দেই আমাৰ লখিমপুৰৰ যিখন জহিং গল্ফ ক্লাব সেইখন গল্ফ ক্লাবৰ ফিল্ড চাওক এইখন ইয়াতে গল্ফ খেলা হয় আৰু এইখন আছে একদম পাহাৰৰ কিনাৰত আৰু মানে লখিমপুৰ টাউনৰ পৰা কমচে কম 20-25 কিলোমিটাৰ বেছি দূৰ হ'ব আৰু মই আপোনালোকক একবাৰ দূৰৰ পৰাই দেখুৱাইছোঁ চাওক গল্ফ ফিল্ড যিখন জহিং গল্ফ ফিল্ড বুলি যে কয় সেইখন হৈ গ'ল লখিমপুৰৰ জহিং গল্ফ ফিল্ড চাওক বহু দূৰলৈকে আছে একদম ইয়াতে গল্ফ খেলে চাওক আৰু এইখন আছে একদম সম্পূৰ্ণ বাগানৰ মাজত চাওক এখন বাগান চাওক আৰু এতিয়া আমি এইফালেদি গৈ থাকিব লাগিব ব'লক তেনেহ'লে গৈ থাকোঁ So bright, baila conmigo toda la night. El ritmo suena, can you feel? Move your body, it's so real.